বয়স মাত্ৰ ২৪ বছৰ প্ৰত্যক্ষ ৰাজনীতিত পদাৰ্পণ কৰি সফলতা লাভ গহপুৰৰ বৈষ্ণৱীৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱতীগৰাকী নিৰ্বাচিত হ'ল আঞ্চলিক সদস্য পদত ২৪ বছৰীয়া বৈষ্ণৱীৰ হাতত পৰাজিত বিজেপিৰ প্ৰাৰ্থী সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱা এই যুৱতীগৰাকী বৈষ্ণৱী মিলি দৃঢ়মনা আৰু সাহসী ঘৰ গহপুৰৰ ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া লোহিতমুখ গাঁও পঞ্চায়তৰ ৬ নম্বৰ ৱাৰ্ডত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত প্ৰত্যক্ষ ৰাজনীতিৰ পথাৰত নামিছে বৈষ্ণৱী তৃণমূল পৰ্যায়ৰ পৰা ৰাজনৈতিক জীৱন আৰম্ভ কৰা বৈষ্ণৱী মিলিয়ে শেহতীয়া পঞ্চায়ত নিৰ্বাচনত লোহিতমুখ গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল নিৰ্দলীয় প্ৰাৰ্থীৰূপে সন্মুখত আছিল বিজেপিৰ নলিনীবালা পেগু কিন্তু বিজেপি বিধায়ক থকা গহপুৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী বৈষ্ণৱী মিলিয়ে ৪৭টা ভোটত পৰাস্ত কৰিলে বিজেপিৰ প্ৰাৰ্থীগৰাকীক আৰু জয়লাভৰ পাছতে সমাজৰ হৈ কাম কৰাৰ আশা নৱাগত বৈষ্ণৱী মিলিৰ মই এইবাৰ MA কৰি আহিছোঁ পলিটিকেল ছায়েন্সত এখন ভাল সমাজ গঢ়িব বিচাৰোঁ তেনেকৈ মোক সকলো ৰাইজে লোহিতমুখবাসী ৰাইজে সম্পূৰ্ণভাৱে মোক সাহস দিছে আৰু যথেষ্টখিনি মৰম আৰু আশীৰ্বাদ দিছে উচ্চ শিক্ষিত যুৱতীগৰাকীয়ে অৱশ্যে বিজেপিৰ পৰাও বিচাৰিছিল টিকট কিন্তু নলিনীবালা পেগুকহে টিকট প্ৰদান কৰিছিল দলে এতিয়া বৈষ্ণৱীৰ জয়লাভৰ পাছতে বিজেপিয়ে টিকট নিদিয়াৰ কাৰণ ব্যাখ্যা কৰিছে শুভাকাংক্ষীয়ে লোহিতমুখ আঞ্চলিকত যেতিয়া টিকেট বিচাৰিছিলে ভাৰতীয় জনতা পাৰ্টিৰ পৰা গতিকে বৈষ্ণৱী মিলি ইয়াত যদি টিকেট পায় তেতিয়াহ'লে পল বৰাই ভৱিষ্যতৰ কাৰুখাণ্ড কৰিবৰ কাৰণে বৈষ্ণৱী মিলি ইয়াত ভতিগাত জন্মাব সেইটোৰ কাৰণে বৈষ্ণৱী মিলিক টিকেট নিদিয়াৰ মূল কাৰণটো সেইটো হৈছে নিৰ্দলীয়কৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি শক্তি দেখুওৱা বৈষ্ণৱীক অৱশ্যে সমৰ্থন আগবঢ়াইছিল TMPK গণশক্তিৰ দৰে মিচিং জাতীয় সংগঠনে পাৰ্যমানে সমাজৰ হিতৰ বাবে কাম কৰাৰ হেঁপাহ লোহিতমুখ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যগৰাকীৰ হয় মই সকলো কৰিম বুলি প্ৰতিশ্ৰুতি দিব নোৱাৰোঁ কাৰণ মই ইমান হাই অথৰিটি নহয় তথাপি মই আমাৰ পুঁজিত যিমানখিনি কৰিব পাৰোঁ সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম দৃঢ়মনা আৰু সাহসী বৈষ্ণৱীলৈ এই চেগতে অনাগত দিনবোৰৰ বাবে আমিও জনাইছোঁ শুভকামনা গহপুৰৰ পৰা বিপ্লৱ নেওগৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ